শ্ৰী নৰসিংহ সত্ৰৰ আমাৰ পূজ্যপাত সত্ৰাধিকাৰ শ্ৰীযুত কমল চন্দ্ৰ মহন্তৰ অকস্মাতে আজি 6:50 দেহাৱসান ঘটিল। তেখেত সত্ৰৰ এগৰাকী গুণিক জ্ঞানী, তেখেতৰ গুণ গৰিমা আমি কৈ শেষ কৰিব নোৱাৰোঁ। তেখেত আমাৰ সত্ৰৰ লাই খুঁটা স্বৰূপ আছিল, বৰগছ স্বৰূপ আছিল। হঠাৎ আমাৰ এজোপা বৰগছ নোহোৱাৰ দৰে হৈ পৰিল সত্ৰৰ। গতিকে আমি গোটেই সত্ৰবাসী অতি ম্ৰিয়মান হৈছোঁ তেখেতৰ মৃত্যুত। গতিকে তেখেতৰ পাৰ্থিৱ শৰীৰ হয়তো 8-9 বজাৰ ভিতৰত আমাৰ সত্ৰত পাবহি। আমি সত্ৰবাসীয়ে আগ্ৰহেৰে তেখেতক পুনৰ শেষ শ্ৰদ্ধা নিবেদন কৰিবৰ বাবে আমি আগ্ৰহী হৈ আছোঁ আৰু তেখেতক আমি সন্মান জনাবৰ বাবে আমি গাঁওবাসী সত্ৰবাসী অধীৰ আগ্ৰহেৰে ৰৈ আছোঁ। সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰৰ মহাপ্ৰয়াণত সত্ৰবাসী ম্ৰিয়মান হৈছোঁ। এই কিছুদিন ধৰি অসুস্থতাৰ পাছত তেখেতে আমাৰ সত্ৰৰ বিভিন্ন কাৰ্যত দায়িত্ব লৈ পেলাই ইফালে সিফালে অহা যোৱা কৰিব পৰা হৈছিল। প্ৰতি ঘৰলৈ গৈ ইঘৰ সিঘৰত খোৱা বোৱা কৰিব পৰা হৈছিল। কিন্তু কালি হঠাতে অসুস্থ হ'ল আৰু চিকিৎসাৰ কাৰণে নিয়া হ'ল। তেখেতৰ গড়মূৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ পৰা ডিব্ৰুগড় মেডিকেললৈ ৰেফাৰ কৰিলে আৰু তেখেতৰ ৰাতি 2 বজাৰ পৰা চিকিৎসা আৰম্ভ হৈছিল যদিও পুৱা 6:45 তেখেতৰ আয়ুস শেষ হ'ল। ইতিমধ্যে তেখেতৰ মৃত শৰীৰ আমাৰ সত্ৰলৈ অনা হৈছে। অলপ সময়ৰ পাছতে হয়তো তেখেত পাবহি আৰু আমি সত্ৰত চৌহদতে তেখেতক আমি দহন মহন কৰি কাৰ্যখিনি ৰূপায়ণ কৰিব লাগিব আৰু তেখেতৰ বিয়োগত আমি সত্ৰবাসী ম্ৰিয়মান হৈছোঁ। সত্ৰীয়া সংস্কৃতিৰ সৰ্বকলা তেখেতে জানিছিল আৰু সকলোকে উদ্বুদ্ধ কৰিছিল। গতিকে আমি তেখেতৰ পথেৰে আগুৱাই যাবলৈ সংকল্পবদ্ধ। প্ৰায় 87 বছৰ, 87-88 ইমান বছৰে হৈছে। অলপ দিনৰ আগতে প্ৰেছাৰ ষ্ট্ৰক হৈছিল, অলপ চুগাৰৰ প্ৰব্লেম আছিল। ডিব্ৰুগড় মেডিকেলত চিকিৎসা কৰাৰ পাছত সেইখিনি আৰোগ্য হ'ল। তাৰপিছত আকৌ যোৰহাটতো এবাৰ চেকআপ কৰিলে। এই প্ৰায় 2-3 মাহ সুস্থভাৱে ঘূৰি ফুৰিছিল। কালি হঠাতে তেখেতে প্ৰেছাৰ ষ্ট্ৰকত ভুগিবলগীয়া হ'ল। গতিকে তেখেতৰ এই অৱস্থা আৰু। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।